হেল্ল' এভৰিৱান, স্কুটি পোৱাবোৰে নিযুত বাবু আঁচনি নাপায়। ক্লিয়াৰ কথা, যিবোৰ ষ্টুডেণ্টে বা যিবোৰ ল'ৰাই মেল ষ্টুডেণ্টে স্কুটি পাইছে বা পাব 2025-26 বৰ্ষৰ, সেইবোৰ ল'ৰাই বাবু আঁচনি নাপায়। এই কথাখিনি ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে দিয়া নটিফিকেশ্যনত খোলাকৈ লিখা আছে। আৰু এটা বস্তু লিখা আছে যে যিবোৰ ল'ৰাই বিয়া পাতিছে বা মেৰিড, সেইবোৰ ল'ৰাই নিযুত বাবু আঁচনি নাপায়। আৰু এটা পষ্ট গ্ৰেজুৱেশ্যনৰ এই দুটা কথা আছিল গ্ৰেজুৱেট ষ্টুডেণ্টৰ কাৰণে, যিবোৰ UG ষ্টুডেণ্ট। আৰু এটা কথা পষ্ট গ্ৰেজুৱেট যিবোৰ ফাৰ্ষ্ট ছেমত আছে, সিহঁতৰ কাৰণে এটা কথা আছিল যে সিহঁতে যদি জীৱন প্ৰেৰণা লৈছে সিহঁতে নিযুত বাবু আঁচনি নাপায়। কেইদিন আগত জীৱন প্ৰেৰণাৰ এপ্লাই কৰিছে বা পইচাও দিব। চ' যিবোৰ ষ্টুডেণ্টে জীৱন প্ৰেৰণা লৈছে ডিগ্ৰীৰ পিছত বা এতিয়া মাষ্টাৰ ডিগ্ৰীৰ এডমিশ্যন লৈছে বাট জীৱন প্ৰেৰণা পাই আছে, সিহঁতে বাবু আঁচনি নাপায়। যদি জীৱন প্ৰেৰণা লোৱা নাই দেন বাবু আঁচনিটো পাব। এতিয়া কথাটো হ'ল যে যিবোৰ ষ্টুডেণ্টে ডিগ্ৰীত স্কুটি লৈছে, এতিয়া মাষ্টাৰ ডিগ্ৰী কৰি আছে ফাৰ্ষ্ট ছেম, সিহঁতে পাবনে? সিহঁতে অভিয়াছলি পাব, কাৰণ সিহঁতে জীৱন প্ৰেৰণা লোৱা নাই। যদি লোৱা নাই দেন অভিয়াছলি পাব। স্কুটি ডিগ্ৰীত পাইছে বাট এতিয়া মাষ্টাৰ ডিগ্ৰী কৰি আছে, জীৱন প্ৰেৰণাও লোৱা নাই, সিহঁতে অভিয়াছলি পাব। চ' এইখিনি আছিল। আৰু বাবু আঁচনিটো UG আৰু PG ফাৰ্ষ্ট ছেমৰ ষ্টুডেণ্টক দি আছে। নটিফিকেশ্যনটোত থাৰ্ড ছেম বা ফিফ্থ ছেমৰ কোনো কথা নাই, মানে কোনো কথা উল্লেখ কৰা নাই যে থাৰ্ড ছেমক দিব বা ফিফ্থ ছেমক দিব, কোনো কথা উল্লেখ কৰা নাই। অনলি UG ফাৰ্ষ্ট ছেম ফাৰ্ষ্ট ছেম ইজ ফাৰ্ষ্ট ইয়েৰ এণ্ড PG ফাৰ্ষ্ট ইয়েৰৰ ল'ৰাকেইটাক বাবু আঁচনিটো দিব। 10,000 পাৰ ইয়েৰ, 20,000 পাৰ ইয়েৰ। UGৰ কাৰণে 1,000 পাৰ মান্থ, PGৰ কাৰণে 2,000 পাৰ মান্থ আৰু 10 মান্থ দিব। থেংক ইউ এভৰিৱান। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰিবা, লাইক কৰিবা আৰু ছাবস্ক্ৰাইব কৰি ৰাখিবা আগন্তুক আপডেটৰ কাৰণে। থেংক ইউ।